আজি আমি কেন্দ্র সমিতির নির্দেশ মর্মে আজি অসম চাহ মজদুর সংঘ ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোটে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু এই ৰূপায়ণ কাৰ্যসূচী কৰাৰ কাৰণ হল আমাৰ যেহেতু চাহ শ্ৰমিকৰ দৰমহা বহুত কম বিগত বছৰত 250 টকা হৈছিলে কিন্তু এতিয়া 250 টকা দি আমি চলিব নোৱাৰো গতিকে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছো যে চাহ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে দ্বিতীয়ত হৈছে বাগিচাৰ পাতা তোলা যোনটো ঠিকা দিয়ে সেই ঠিকাৰ ম্যাদিও উকলি গৈছে সেই ঠিকা পাত তোলাৰ ম্যাদটো পুনৰ বৃদ্ধি কৰিব লাগে তৃতীয় হৈছে উপকৰ্মচাৰীসকলৰ যি দৰমহা সেই দৰমহা বহুত কম গতিকে উপকৰ্মচাৰীসকলৰ দৰমহা বোনাছ তাৰপিছত আমাৰ ভ্ৰমণ বোনাছ এইবিলাক উকলি গৈছে আৰু এইবিলাক অতি শীঘ্ৰে মানে আমাৰ চুক্তি কৰিব লাগে তৃতীয় হৈছে আমাৰ ভেৰগাঁও চাহ বাগিচা যোনটো প্ৰাথমিক বিদ্যালয় আছে বা চৰকাৰে দিয়া যিখিনি মডেল স্কুল আছে সেইবিলাক স্কুলতো বৰ্তমান কি বলে শিক্ষকৰ অভাৱ যেহেতু ইমান ডাঙৰ স্কুল এটা এজন বা দুজন শিক্ষকৰে স্কুল চলি আছে গতিকে সেই স্কুল বিলাকত যাতে পৰ্যাপ্ত পৰিমাণে মানে হেৰি দিব লাগে শিক্ষক দিব লাগে আৰু দ্বিতীয়তে হৈছে মডেল বা অংগনবাদী যিবিলাক দিছে আমাৰ ভেৰগাঁও চাহ বাগিচাত এতিয়ালৈকে মডেল স্কুলত সম্পূৰ্ণ হৈ উঠা নাই বা অংগনবাদী বিলাক সম্পূৰ্ণ হৈ উঠা নাই গতিকে সেইবিলাকো নজৰ দিব লাগে আৰু খোৱা পানীৰ ব্যৱস্থাটো যোনটো আমাৰ দিছে কিন্তু খোৱা পানীৰ ব্যৱস্থা দিছে কিন্তু খোৱা পানীটো সম্পূৰ্ণভাৱে ৰাইজে নাপায় তাৰ কাৰণে সেইবিলাকো চৰকাৰে চাব লাগে আমি দাবী জনাইছো আজিৰ এই জৰিয়তে আৰু আমাৰ চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে 11 দফীয়া জনজাতিকৰণে হোক বা অন্যান্য চাহ শ্ৰমিকৰ যি চৰকাৰৰ ফালৰ পৰা আইৱে ঘৰ দিছে PMOY কিন্তু শ্ৰমিকসকলৰ নিজৰ মাটি টুকুৰা নাই তেওঁলোকে থব ক'ত ৰাখিব ক'ত বনাব ক'ত গতিকে আমাৰ দাবী যে চৰকাৰে তেওঁলোকক যেনেকুৱা ঘৰ দিছে তেনেকুৱা মাটি দি তেওঁলোকক মানে বহাৰ ব্যৱস্থা কৰক নহলে মানে ঘৰটো দি থলেতো নহব না তেওঁলোকক বহাৰ কাৰণে মাটি লাগে এই মাটি টুকুৰা কোনে দিব আৰু আমাৰ দাবী এইটো যে শ্ৰমিকসকলে 200 বছৰো অধিক কাল মানে বাগিচাতে কাম কৰি তেওঁ পূৰ্বপুৰুষসকলে ইয়াতেই মানে কাম কৰি জীৱন যাপন কৰি চলি গৈ আছে গতিকে বাগিচাৰ এক টুকুৰা মাটি দি সিহঁতক ঘৰটোত বহাৱাৰ কি কাৰণ বহাব নোৱাৰা কাৰণ কি আছে তাতে গতিকে আমি চৰকাৰক দাবী জনাইছো যে যিসকল শ্ৰমিকে পূৰ্বপুৰুষৰ পৰাই বাগিচা বিলাকক চলাই আছে আৰু চলাই থাকিবই গতিকে তেনেকুৱা অৱস্থাত যদি শ্ৰমিকসকলক এক টুকুৰা মাটি যদি কোম্পানীয়ে বা চৰকাৰে উলাই দিব নোৱাৰে গতিকে দিয়াৰ কাৰণে মই অনুৰোধ কৰিছো আৰু শ্ৰমিকৰ সমস্যা বহুত আছে গতিকে আমাৰ 11 দফীয়া দাবীত সম্পূৰ্ণভাৱে উল্লেখ আছে আজিৰ যি দাবী এই দাবীৰ জৰিয়তে আমি চৰকাৰক আৰু CCP এৰ জৰিয়তে আমি দাবী জনাইছো গতিকে এই দাবীসমূহ মানি লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত